Hello everyone, মই প্ৰেমী গগৈ মোৰ অন্যটি ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো। আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছো অসমৰ এবিধ আপুৰুগীয়া জন্তু গড়ৰ বিষয়ে এখন সৰু ৰচনা। তেন্তে আহকচোন গড়ৰ বিষয়ে কিছু কথা জানো। গড় আৰম্ভণি গড় আপুৰুগীয়া জন্তু। অসম এশিঙীয়া গড়ৰ বাবে বিখ্যাত। গড় অসমৰ ৰাজকীয় প্ৰতীক। বিশ্বত অসম গড়ৰ বাবে বিখ্যাত বুলি জনাজাত। আকৃতি গড় শকত আৱত গহীন প্ৰকৃতিৰ জন্তু। ই সাধাৰণতে 6 ফুট আৰু গাৰ জোখ 4.5 পৰা 5 ফুট মান হয়। গাৰ ছালখন ডাঠ আৰু কেইটামান ভাগত বিভক্ত। ঠেং 4টা নখযুক্ত আৰু লুডুৰ-পুডুৰ। গড়ৰ নেজডাল কিছু চুটি, চকু সৰু অথচ দৃষ্টি তীক্ষ্ণ। গড়ে বছৰেকত এবাৰ এটা পোৱালি দিয়ে। জন্মতে গড়ৰ খৰ্গ নাথাকে, পাছতহে খৰ্গ ওলায়। গড়ৰ খৰ্গ আপুৰুগীয়া সম্পদ। গড়ে নিৰ্দিষ্ট স্থানত মলত্যাগ কৰে। প্ৰকৃতি গড় প্ৰকৃততে বন্যপ্ৰাণী হ'লেও শান্ত প্ৰকৃতিৰ, কিন্তু খং উঠিলে ই হিংস্ৰ হৈ উঠে। শকত আৱত হ'লেও গড়ে বৰ বেগেৰে দৌৰিব পাৰে। শত্ৰুক ই আগফালৰ পৰা আক্ৰমণ কৰে। গড়লৈ হাবিৰ সকলো প্ৰাণীয়ে ভয় কৰে। খৰ্গ হ'ল গড়ৰ অস্ত্ৰ। আহাৰ গড় তৃণভোজী প্ৰাণী। বনৰ মাজৰ ঘাঁহ বন, পানীৰ দল ঘাঁহ, ধান আদি খায়। জাতি গড়ৰ খৰ্গ অনুযায়ী 2টা শ্ৰেণী। এটা খৰ্গযুক্ত গড়। অসমৰ কাজিৰঙা এটা খৰ্গযুক্ত গড়ৰ বাবে বিখ্যাত। আফ্ৰিকাৰ বনাঞ্চলত 2টা খৰ্গযুক্ত গড় আছে। ঠিক সেইদৰে গাৰ বৰণ অনুযায়ীও গড় দুবিধ, ধোঁৱা বৰণীয়া আৰু বগা। বগা গড়ৰ সংখ্যা কম। কাজিৰঙাৰ বাহিৰেও অসমৰ মানস অভয়াৰণ্য, মাৰহং আৰু ওৰাং অভয়াৰণ্যতো গড় পোৱা যায়। পশ্চিম বংগৰ জলপাইগুৰি আৰু নেপালৰ হাবিতো গড় আছে। আফ্ৰিকাৰ অভয়াৰণ্যত 2টা খৰ্গযুক্ত গড় প্ৰচুৰ পৰিমাণে পোৱা যায়। ম্যানমাৰ আৰু জাভা দ্বীপৰ অৰণ্যত এই প্ৰজাতিৰ গড় দেখা যায়। কিন্তু পৃথিৱীৰ ভিতৰত অসম আৰু আফ্ৰিকাতহে বেছি গড় আছে। উপকাৰিতা গড়ৰ মূল আকৰ্ষণ হ'ল খৰ্গ। খৰ্গৰ বাবে গড় চোৰাং চিকাৰীয়ে বধ কৰে। খৰ্গৰ পৰা বিভিন্ন বস্তু তৈয়াৰ কৰাৰ উপৰি ই ঔষধতো কাম কৰে বুলি বিশ্বাস। তদুপৰি হাড় ছাল বিভিন্ন কামত প্ৰয়োজন হয়। কোনো জাতিয়ে গড়ৰ মাংস ভক্ষণ কৰে। আগৰ দিনত গড়ৰ ছালেৰে তৈয়াৰ কৰা ঢাল যুদ্ধত ব্যৱহাৰ কৰা হৈছিল। গড় অভয়াৰণ্যৰ আকৰ্ষণীয় জন্তু। গড় চাবৰ বাবে নিতৌ পৰ্যটকৰ ভিৰ হয়। ইয়াৰ পৰা আমাৰ ৰাজ্যৰ বিত্তীয় দিশ টনকিয়াল হৈছে। গড় সংৰক্ষণ বৰ্তমান আমাৰ প্ৰধান সমস্যা অভয়াৰণ্যত গড় সুৰক্ষা। দিনক দিনে চোৰাং চিকাৰীয়ে বনাঞ্চলত সোমাই অবৈধভাৱে গড় হত্যা কৰি খৰ্গ কাটি নিয়া ঘটনাই দেশৰ বন্যপ্ৰাণী বিচৰণ ভূমি তথা গড় ৰক্ষাৰ বাবে চিন্তাৰ বিষয় হৈছে। এনেকৈ গড় হত্যা কৰিলে পৃথিৱীৰ পৰা গড় লুপ্ত হৈ যাব। সেইবাবে গড় সুৰক্ষাৰ বাবে চৰকাৰ আৰু জনসাধাৰণে বিশেষ ব্যৱস্থা লোৱা উচিত। সামৰণি গড়ক হিন্দুসকলে শ্ৰীকৃষ্ণৰ বাহন বুলিও ভাবে। আমাৰ প্ৰধান দায়িত্ব গড় ৰক্ষা কৰা। গড়ৰ অবিহনে কাজিৰঙাৰো শোভা হেৰাব। গড়ৰ ৰচনাখন ইমানেই। যদি কতে ক'ৰবাত ভুল হৈছে তেন্তে শুধৰাই দিব বুলি আশা কৰিলোঁ। ধন্যবাদ।